মানে চক মানে গৌৰৱে ব্লেকমেইলিং শব্দটো কোৱাৰ অৰ্থটোৱে কৈ গ'ল যে ৰাইজৰ দলে মিত্ৰতাটো বিচাৰিছে, বেছিকে বিচাৰিছে। তাৰমানে ৰাইজৰ দলক কোনো দুখ দিব নোৱাৰে, আমি মিত্ৰতা বিচৰাটো হয়, আমি বিজেপি বিৰোধী হয়। তেওঁলোকে তাতো বিচৰা নাই তেওঁলোকৰ দলীয় স্বাৰ্থত। গতিকে গৌৰৱ গগৈক এইটোৰ কাৰণে সমালোচনা কৰিব লাগে নে অখিল গগৈ গৌৰৱ গগৈক সমালোচনা কৰাৰ কাৰণে অখিল গগৈক সমালোচনা কৰিব লাগে? কথাটো এইটোতে ন, প্ৰেক্টিকেল কথাটো এইটোৱে। আমি যিহেতু নতুন দল, আমি যিহেতু মুখ্যমন্ত্ৰীৰ পুতেক নহয়, গতিকে আমাক গালি পৰাটো সহজ। অখিল গগৈক সকলোৱে ঘণ্টাটোৰ কোবোৱাৰ নিচিনাকৈ কোবাবলৈ সহজ, কাৰণ অখিল গগৈক চবেই কথা ক'ব পাৰে, হোৱাটছএপত গালি দিব পাৰে, ফোন কৰি গালি দিব পাৰে, ঘৰত আহি গালি দিব পাৰে। গৌৰৱ গগৈক যে 1 বছৰ কষ্ট কৰিও ফোনতে লগ পাব নোৱাৰে। গতিকে তেওঁৰ প্ৰতি মানে পৰি নমস্কাৰ আৰু আমাৰ প্ৰতি খং, এইটোতো ভাল কথা নহয়। সেইকাৰণে মই স্পষ্টকৈ আপোনালোকক কৈছোঁ, গৌৰৱৰ প্ৰতি মোৰ সামান্যতমো বেয়া ভাৱ নাই। গৌৰৱক মই নিজৰ ভাই বুলি ভাবোঁ, সঁচা সঁচিকৈ ভাই বুলি ভাবোঁ। কিন্তু গৌৰৱে অহংকাৰটো এৰিব লাগে, গৌৰৱে পিয়াৰটো ভাল কৰিব লাগে, গৌৰৱে মানুহৰ ফোনটো ধৰিব লাগিব, আৰু গৌৰৱে প্ৰেক্টিকেল হ'ব লাগিব যে অকল তেওঁ মুখ্যমন্ত্ৰী হ'ম এনেকুৱা ধৰণৰ ধাৰণাৰে বাকীবিলাকক নৎসাত কৰাটো বাদ দিব লাগিব। কিন্তু কানেকশ্যনটোৰ কাৰণে কি পাকিস্তান কানেকশ্যন আছে গৌৰৱ গগৈৰ? যদি পাকিস্তান কানেকশ্যন আছে হিমন্ত বিশ্ব শৰ্মাই কৈ দিয়ক না। মই গৌৰৱ গগৈক সমালোচনা কৰোঁ মানে হিমন্তক বিশ্বাস নকৰোঁ নহয়। মই গৌৰৱ গগৈক সমালোচনা কৰোঁ মানে মই হিমন্তৰ পক্ষত নহয়। মই গৌৰৱ গগৈক সমালোচনা কৰোঁ মানে, গৌৰৱ গগৈক ধৰোঁ মানে, টানকৈ কওঁ মানে মইতো হিমন্তৰ প্ৰপগাণ্ডাত বিশ্বাস কৰা মানুহ নহয়। হিমন্ত বিশ্ব শৰ্মাই কৈ দিয়কচোন যে গৌৰৱ গগৈ পাকিস্তানলৈ যোৱাটো, মই যদি কাইলৈ পাকিস্তানলৈ যাওঁ এইটো কি মোৰ ডাঙৰ অপৰাধ নেকি? হিমন্ত বিশ্ব শৰ্মা পাকিস্তানলৈ গৈছে নে নাই? বাংলাদেশলৈ কেলৈ গৈ থাকে মাজে মাজে? মোদীয়ে কি কাৰণে পাকিস্তানত গৈ বিৰিয়ানী খাই আহেগৈ? কি কাৰণে খায়? পাকিস্তানলৈ গ'লে, ওচৰৰ দেশ এখনলৈ গ'লে মানুহ দেশত দূৰি হ'ব পাৰে নেকি? পাকিস্তানত যদি কিবা 2 নম্বৰী বস্তু আমাৰ পৰা দি দিছে, আমাৰ যদি কিবা সৈন্য বাহিনীৰ গোপনীয় নিৰাপত্তামূলক তথ্য যদি দিছে, তেতিয়াহ'লে গৌৰৱ গগৈক ফাঁচি দিয়ক। এনে গৌৰৱ গগৈক ডিষ্টাৰ্ব কৰি থকাটো হিমন্ত বিশ্ব শৰ্মাৰ এইটো কি ধেমালি পাইছে নেকি? সেইটো চাগে অকণমান বেয়া কথা কৰিছে বুলি মই ভাবোঁ। সেইটো মানে মই ক'লেতো আৰু মোৰ নিজৰ সন্তানটোক আৰু ভাৰতীয় নকৰি মইনো আৰু ইংলেণ্ডৰ কৰিম নেকি? কিন্তু সেইটো এটা লিগেল প্ৰশ্ন নহয়। সেইটোৰ কাৰণে গৌৰৱ গগৈক কোনেও ফাঁচিও দিব নোৱাৰে, জেলো দিব নোৱাৰে যে তোমাৰ ল'ৰাটো কিয় লণ্ডনৰ হেৰি কৰিলা, ইংলেণ্ডৰ নাগৰিক কৰিলা। তাৰ কাৰণেতো গৌৰৱ গগৈ ফাঁচি দিব নোৱাৰে। সেইটো এটা নৈতিক প্ৰশ্ন যে মোৰ নিজৰ দেশৰ মই MP, মই নিজৰ দেশৰ লিডাৰ অফ দ্য অপজিশ্যন, মোৰ ল'ৰাটোৱে যদি নিজৰ দেশৰ নাগৰিকত্ব নলয়, তেতিয়াহ'লে সেইটোতো লাজৰ কথা এটা, সেইটো এটা মৰেলিটিৰ এটা কথা। কিন্তু এটা সময়তে মনত ৰাখিব লাগিব আকৌ যে একেই বৈদেশিক মন্ত্ৰী জয়শংকৰৰ ল'ৰা ছোৱালীও আকৌ নাগৰিকত্ব আকৌ বিদেশতে আছে, বুজিছানে নাই? তো গতিকে যিবিলাক মানুহে ইমান বেছি দেশপ্ৰেমৰ কথা কৈ থাকে, ভাৰতক ভাল পোৱাৰ কথা কৈ থাকে, সিহঁতৰ ৰুটটো সেই ইংলেণ্ডত বা আমেৰিকাত থাকিলে বেয়া দেখি। গতিকে মই গৌৰৱ গগৈক এইটোহে সমালোচনা কৰিম যে গৌৰৱ, তই নিজৰ ল'ৰাটো যিটো অন্ততঃ ভাৰতত জন্ম হৈছিলে, সেই ল'ৰাটোক নাগৰিকত্ব ভাৰততে দে না। যিটো ল'ৰা বাহিৰত হৈছিলে তেওঁ বাৰু বাহিৰতে নাগৰিকত্ব লওক। কিন্তু এইটো এটা নৈতিক প্ৰশ্ন। এইটোৰ কাৰণে গৌৰৱ গগৈক জেলত দিব নোৱাৰে, এইটোৰ কাৰণে গৌৰৱ গগৈক ফাঁচি দিব নোৱাৰে। এইটোৰ কাৰণে গৌৰৱ গগৈক লগত ৰাজনীতি কৰিব পাৰিব, গৌৰৱ গগৈক ডুবাব পাৰিব অলপ। হিমন্ত বিশ্ব শৰ্মাৰ যিবিলাক দুনিয়াৰ আপোনাৰ মানে হিটলাৰৰ এইটো নাম কি আছিলে, প্ৰচাৰ মন্ত্ৰীটোৰ নাম কি আছিলে? কি কয় আপোনাৰ প্ৰচাৰ মন্ত্ৰী যিজনে একদম অনবৰতে সঁচাক মিছা কৈ থকা প্ৰচাৰ মন্ত্ৰীটো, গোৱেবলছ বুলি কয়। এই হিমন্ত বিশ্ব শৰ্মাৰ গোৱেবলছৰ নীতিমতে এইটো প্ৰচাৰ কৰি থাকিব পাৰিব, কিন্তু গৌৰৱ গগৈ নোমডালো ছিঙিব নোৱাৰে যদিহে পাকিস্তানৰ কিবা গণ্ডগোলীয়া তথ্য সৰবৰাহ কৰা তথ্য নাপায়। গৌৰৱ গগৈক সমালোচনা কৰোঁ মানে গৌৰৱ গগৈক ডুবাবলৈ নাচাওঁ আকৌ দেই। গৌৰৱ মোৰ ভাই, গৌৰৱ আমাৰ সতীৰ্থ, মানে এলায়েন্সৰ সতীৰ্থ। কিন্তু গৌৰৱে গণ্ডগোল কৰাৰ কাৰণেহে গৌৰৱক সমালোচনা কৰোঁ। কোনোবাই আকৌ মোক জেক মাৰি গৌৰৱৰ বিৰুদ্ধে কয়, এইটো নহ'ব আকৌ দেই। থেংক ইউ। এইটো আপুনি স্বীকাৰ কৰে? মানে মোৰ গৌৰৱ গগৈৰ বিৰুদ্ধে খং এটাই, বেলেগ একো নাই। দুটা খং। গৌৰৱ গগৈৰ বিৰুদ্ধে মোৰ দুটাই খং। এটা হ'ল তুমি নভবা নিশ্চিন্তাকে কেলে আমাৰ এলায়েন্সটো ভাঙি দিলা,
আৰু এলায়েন্সটো ভাঙি দিয়াৰ পাছত এবাৰো তুমি চৰি কোৱা নাই ভাই। তুমি এলায়েন্সটো আমাৰ বিহালী ইলেকশ্যনত ভাঙি দিলা, ভাবিলা যে তুমি বহুত ভাল ইলেকশ্যন কৰিবা গৌৰৱে, কিন্তু ইলেকশ্যনত খুব বেয়া হ'ল, তেওঁৰ এক্সপেৰিমেণ্ট ফেইল হ'ল। তাৰ পাছতো এবাৰো আমাক ফোন কৰি নক'লে, এবাৰো আমাক লগ ধৰি নক'লে যে চৰি অখিল দা, মই চেষ্টা কৰিছিলোঁ নোৱাৰিলোঁ। 1 নম্বৰ। 2 নম্বৰ, গৌৰৱ গগৈৰ প্ৰব্লেমটো কি জানেনে? গৌৰৱ গগৈ মানে তেওঁৰ লগত এণ্ট্ৰিটো, তেওঁৰ লগত কথা পতাৰ কাৰণে মানে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ লগত কথা পতাৰ নিচিনা লাইন পাতিবলগীয়া কথা। ফোনটো কৰিলে যদি এজন লিডাৰে, সমপৰ্যায়ৰ লিডাৰ এজনে যদি ফোনটো কৰিলে ফোনটো নধৰে, আপুনি কি হিচাপে মানি থাকিব কওক? অহংকাৰটো বাদ দিব লাগিব, অহংকাৰটো বাদ দিব লাগিব, ইগ' বাদ দিব লাগিব, আৰু নিজকে ৰজাৰ পুত্ৰ বুলি ভাবি বাকীবিলাকক প্ৰজা বুলি ভবাৰ ধাৰণাটো এৰি দিব লাগিব। তেতিয়া 1 দিনৰ ভিতৰত সম্পৰ্ক ভাল হ'ব, 1 দিন 1 মিনিটত ভাল হ'ব। সেইকাৰণে গৌৰৱৰ প্ৰতি মোৰ অনুৰোধ এটাই যে গৌৰৱৰ PR-টো ভাল কৰিব লাগে, পাব্লিক ৰিলেশ্যনটো ভাল কৰিব লাগে, আৰু গৌৰৱে সকলোৰে ফোনটো ধৰি সন্মান কৰিব লাগে মানুহ। কিন্তু তেওঁ কৈছে যে ব্লেকমেইলিঙৰ, আপোনালোকে বাকী যি নিউজ দিয়া দি থাকক, কিন্তু মোৰ এই 4টা কথা অসমৰ মানুহক জনাই দিয়ক। এই 4টা কথাক বাদ দি যদি অসমৰ কোনোবা মানুহে উন্নতিলৈ যাব পাৰে, মোৰ গেৰাণ্টি আছে এনেকুৱা কোনো ব্যৱস্থা নাই কেতিয়াও জাগিৰোডত এটা কি কয় ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি খুলি অসমৰ ভাগ্য বদলাব নোৱাৰে। ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিত 27,000 কোটি টকা খৰচ হ'ব, 20,000 কোটি টকা চৰকাৰে দিছে, মাটি ফ্ৰীকে দিছে। মোক যদি 20,000 কোটি টকা দিয়ে, মই অসমত এজনো নিবনুৱা নাইকিয়া কৰি দিম, এজনো নিবনুৱা কোনো নাথাকিব, প্ৰত্যেকজনে কাম পাব, মোৰ এইটো গেৰাণ্টি আছে। সেইকাৰণে মই আপোনালোকক কৈছোঁ যে এটা নতুন ধৰণৰ, নতুন চিন্তাৰ ভিজনাৰী আঞ্চলিক ৰাজনৈতিক দল ওলাই আহিছে। সেইকাৰণে আমাক বিজেপিয়ে বিৰোধিতা কৰে, বিজেপিয়ে আমাক খতম কৰিব খোজে, আৰু একেটা সময়তে কংগ্ৰেছেও আমাক গ্ৰহণ কৰিব নোখোজে। কেলে? তেওঁলোকে জানে যে ৰাইজৰ দল যদি আহিবলৈ হয়, তেতিয়াহ'লে এওঁলোকৰ যি ভিজন আছে আৰু এওঁলোকৰ যুদ্ধৰ যি প্ৰস্তুতি আছে, এই প্ৰস্তুতিত কংগ্ৰেছ টিকিব নোৱাৰে। সেইকাৰণে চাৰিওফালে ৰাইজৰ দলৰ বিৰুদ্ধে কংগ্ৰেছে বদনাম ৰচনা কৰি আছে। কংগ্ৰেছৰ সমৰ্থকসকলে মোৰ বিশ্বাসযোগ্যতা নাই এনেকুৱা ধৰণৰ কথা কৈ আছে, অথচ সকলোৱে জানে যে কংগ্ৰেছ দলে আমাৰ এলায়েন্স ভাঙি দিছে। উপনিৰ্বাচনত, আপোনালোকৰ বিহালী নিৰ্বাচনত, মইতো তেজপুৰত আছোঁ, বিহালী নিৰ্বাচনত কংগ্ৰেছ কি কয় এলায়েন্স ভাঙি দিছে গৌৰৱ গগৈ, আৰু এতিয়া অথচ বদনাম দিয়ে মোক গৌৰৱ গগৈ। মানে কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি কোন হ'বতো মই একো ক'ব নোৱাৰোঁ। যোনেই সভাপতি হওক তেখেতকে আদৰণি জনাম। মাত্ৰ কংগ্ৰেছে এই বস্তুটো উপলব্ধি কৰিলে হ'ল যে 2026 চনত যদি বিজেপিক হৰুৱাব লাগে, তেতিয়াহ'লে আমি একলগ হ'ব লাগে। এতিয়ালৈকে কংগ্ৰেছৰ ভিতৰত সেইটো সিদ্ধান্ত নোহোৱাৰ কাৰণেহে কংগ্ৰেছক সমালোচনা কৰি আছোঁ, নহ'লেতো কংগ্ৰেছৰ প্ৰতি আমাৰ কোনো ধৰণৰ এই মুহূৰ্তত সমালোচনাৰ প্ৰশ্নই উঠিব নোৱাৰে। সেইকাৰণে মই স্পষ্টকৈ আপোনালোকক এটা ক'ব খুজিছোঁ যে APCCৰ সভাপতি কংগ্ৰেছৰ APCCৰ সভাপতি আপোনাৰ ভূপেন বৰাই হৈ থাকক বা APCCৰ সভাপতি গৌৰৱ গগৈ হৈ থাকক, এইটোক লৈ আমাৰ কোনো ক'বলগীয়াই নাই। তথাপিও আপুনি কি ভাল পাব? মই ভাবোঁ যে যদি সঁচাকৈ কংগ্ৰেছে এইবাৰ 26টো ভালকৈ খেলিব লাগে, তেতিয়াহ'লে সভাপতি হিচাপে ভূপেন দাক ৰাখি দিব লাগে, আৰু CM কেণ্ডিডেট হিচাপে গৌৰৱক প্ৰজেক্ট কৰি দিব লাগে। এই দুইটা সন্তুলন যদি কৰি দিব পাৰে, আৰু তাৰপিছত যদি AICCয়ে তেওঁলোকক আটাইকে মাতি নি ইউনাইটেডলি কাম কৰিব লাগে বুলি কৈ দিব পাৰে, আৰু যদি AICCয়ে কৈ দিয়ে যে ইউনাইটেড ফ্ৰণ্ট কৰি লোৱা, তোমালোকে ঐক্যমঞ্চ কৰি লোৱা, বিৰোধীৰ লগত একলগ হৈ লোৱা, তেতিয়াহ'লে 26ত আমি বিজেপিক হৰুৱাই দিম। কিন্তু যদি কংগ্ৰেছৰ ভিতৰত আৰু ভূপেন বৰা, গৌৰৱ গগৈ কাজিয়া লাগি থাকে, যদি 26ৰ ভিতৰত যদি আগত যদি আমাৰ বিৰোধীবিলাক একলগ নহয়, তেতিয়াহ'লেতো আৰু আকৌ বিজেপি জিকিব। কথাটো গোটেই বস্তুটোৰ অৰ্থটো হ'ল যে বিজেপিক হৰুৱাবৰ কাৰণে কোনটো ষ্ট্ৰেটেজি আটাইতকৈ ভাল হ'ব। বিজেপিক হৰুৱাবৰ কাৰণে কংগ্ৰেছৰ ভিতৰত কাজিয়াবিলাক নাইকিয়া হ'ব লাগিব, এইটো এক।
2 কংগ্ৰেছৰ ভিতৰত ইউনাইটেডলি কাম কৰিবৰ কাৰণে AICCয়ে নিৰ্দেশ দি দিব লাগিব 3 যে কংগ্ৰেছে ইউনাইটেড ফ্ৰণ্ট কৰিবৰ কাৰণে মুকলি মন এটা ল'ব লাগিব বিৰোধী ঐক্যমঞ্চ তেতিয়াই ডেফিনেটলি বিজেপি হাৰিব সেইকাৰণে গোটেই 2026ত বিজেপি হাৰিব না নাহাৰিব এটো নিৰ্ভৰ কৰিব কংগ্ৰেছৰ নিজৰ ষ্ট্ৰেটেজিৰ ওপৰত কংগ্ৰেছে বিজেপিক জিকাইও দিব পাৰে কংগ্ৰেছে বিজেপিক হৰুৱাইও দিব পাৰে কথাবিলাক পেপাৰত নোলায় টিভিত নোলায় এই সিৰিয়াছ কথাবিলাকক লৈ আলোচনা হ'ব লাগে যে ৰাইজৰ দলে কৈছে যে 4টা প্ৰগ্ৰাম কৰি অসম বদলাম কংগ্ৰেছে দেখো হিমন্ত বিশ্ব শৰ্মাৰ সপোন যেতিয়া এটা মোবাইল ফোন দিয়া এগৰাকী মহিলাক আমাৰ সপোন হ'ল অসমৰ প্ৰত্যেকজন মানুহক এটা চাকৰি দিয়া আমি কৈছো যে অসমত আমি প্ৰত্যেকখন গাঁৱত প্ৰত্যেকখন চাহ বাগিচাত অসমৰ প্ৰত্যেকটো টাউনৰ বস্তি এলেকাত সৰু সৰু ক্ষুদ্ৰ উদ্যোগ MSME তৈয়াৰ কৰিম প্ৰতিষ্ঠা কৰিম আৰু অসমৰ কোনো মানুহে যাতে দৈনিক হাজিৰা কৰি মিস্ত্ৰীৰ লগত যোগালি কৰি ডেকা ল'ৰাবিলাকে শিক্ষিত ল'ৰা ছোৱালীবিলাকে কটাব নালাগে বেংগলোৰ বা চেন্নাইত গৈ যাতে তেওঁলোকে সিকিউৰিটি গাৰ্ড কৰিব নালাগে অসমতে যাতে তেওঁলোকৰ জীৱন নিৰ্বাহৰ উপায় পায় তাৰ ব্যৱস্থা আমি কৰিম মোক এনেকুৱা এটা ৰাজনৈতিক দলৰ নাম কওক এনেকুৱা এজন ৰাজনৈতিক নেতাৰ নাম কওক যি এই কথা ক'ব পাৰে তেওঁলোকৰ ইয়াৰ কাৰণে প্লেন আছে আমি কিতাপ লিখি তাৰ প্লেন বনাই থৈছো অসমৰ প্ৰত্যেকজন খেতিয়কক আমি তেওঁলোকৰ ফচলৰ উপযুক্ত দাম দিম হিমন্ত বিশ্ব শৰ্মাৰ নিচিনাকে অকল চাউলৰ কি ধান কিনিম এনেকুৱা নহয় আমি সিস্টেম কৰি তুলিম কোনো ব্যৱসায়ীয়ে অসমত খেতিয়কক ঠগি লৈ বস্তু কিনিব নোৱাৰিব আন কাৰোবাৰ এনেকুৱা ভিজন আছে যদি আপোনালোকে দেখুৱাই দিয়ক অসমৰ বিজনেছ আজি অসমৰ মানুহৰ হাতত নাই অনলাইনৰ হাতলৈ গোটেই খুচুৰা ব্যৱসায়টো গুচি গ'ল অথচ ভাৰতীয় ব্যৱস্থাত কেতিয়াও খুচুৰা ব্যৱসায় ৰিটেইল সেল কেতিয়াও বিদেশী কোম্পানীৰ হাতত যাব নোৱাৰে বিজেপিয়ে অনলাইন কৰি ভাৰতবৰ্ষৰ প্ৰত্যেকজন খুচুৰা ব্যৱসায়ীক ধ্বংস কৰি দিলে আজি মই এই চোলা কিনিছো আমাজনত এই ফেন কিনিছো মই ফ্লিপকাৰ্টত অসমৰ বেপাৰীয়ে ক'ৰ পৰা পইচা পাব দ্বিতীয় বস্তু কিনিছো মই সকলোবিলাক আজিৰ দিনটোত শ্বপিং মলবিলাক ৰিলায়েন্সৰ টাটাৰ তেতিয়াহ'লে অসমৰ কোনজন বেপাৰী ইয়াত সুবিধা পাব অসমৰ অৰ্থনীতি ধ্বংস কৰি পেলাইছে এওঁলোকে দেশক বিক্ৰী কৰি দিছে আমি তাৰ বিপৰীতে কৈছো যে ৰাইজৰ দল যিদিনা আহিব 4 নম্বৰ আমাৰ সপোনটো হ'ল 4 নম্বৰ আমাৰ পৰিকল্পনা হ'ল যে অসমৰ ব্যৱসায়ী মানুহৰ হাতলৈ আনিম আৰু অসমৰ প্ৰত্যেকজন ব্যৱসায়ীক আমি প্ৰফেশ্যনেল কৰি তুলিম